মই আমাৰ যোৰহাটৰ ৰাইজৰ ওচৰত মই কিয় নাযাম? যদি আজি যোৰহাটৰ ৰাইজে আমাক লোকসভা নিৰ্বাচনত আশীৰ্বাদ প্ৰদান কৰিলে, এইবাৰ ক'লে আমাৰ নিজৰ ভোটৰ যোগেদি যে আপোনালোকে আৰু অলপ কষ্ট কৰক, তো আমি ৰাইজৰ মাজত আমি কিয় নাযাম? কিয় তেওঁলোকৰ কথা নুশুনিম? আমি মাত্ৰ ৰাইজৰ লগত সংযোগ আমি সৃষ্টি কৰিছোঁ, যি আমাৰ সকলো কৰ্তব্য, যে আমি ৰাইজৰ মাজত থাকি যিসকলৰ আমি কিবা কাৰণত যিসকলৰ ওচৰত আমি যাব নোৱাৰিলোঁ, তেওঁলোকৰ ওচৰত গৈ গতিকে ৰাইজৰ মাজত দলৰ প্ৰতি এতিয়াও মনোভাৱ ভাল, কিন্তু আমাৰ যি এটা সলনি এটা প্ৰক্ৰিয়া, নতুন কংগ্ৰেছ সৃষ্টি কৰা যে আমি এটা উদ্দেশ্য লৈ যোৱা 10 মাহৰ ভিতৰত আমি এটা উদ্দেশ্য লৈ কামখিনি কৰি আছিলোঁ। আমাক আৰু অলপ সময় লাগিব নতুন কংগ্ৰেছ ৰাইজৰ মাজত লৈ যাবলৈ, সেইখিনি আমাৰ চেষ্টাত থাকিব। আৰু মই ইয়াৰ আগতেও কৈছিলোঁ যে 10 মাহ যথেষ্ট কম সময়, এটা বিশাল দলৰ ভিতৰত বহুতখিনি নতুন তাত এটা কৰ্ম সংস্কৃতি আনা, আৰু সেইকাৰণে আমি আগন্তুক দিনটোক সময় মূল্যৱান ধৰি আমি কামখিনি কৰি যাম। বিজেপি দুৰ্নীতিগ্ৰস্ত মানুহখিনিৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ কেতিয়াও নলয়। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত আন্দোলন চলি আছে যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগ কৰক, যিজনে এটা নহয়, দুটা নহয়, 3টা তেওঁলোকৰ মানে ডাঙৰ পৰীক্ষা মানে ব্যৱহাৰ কৰিবলৈ আজি বিফল হৈছে, তেওঁকে পদত্যাগ কৰিবলৈ কোৱা নাই। তেতিয়া ইয়াত কি হ'ব? বিজেপি দুৰ্নীতি ৰক্ষা কৰা মানুহ, দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীখিনি পদত্যাগ নিৰ্দেশ দিয়া মানুহ নহয়।